ছিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিন দা তেতিয়া তেওঁৰ লগত কিয় প্ৰট'কল অফিচাৰ এটো যেহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰট'কল অফিচাৰ নাছিলে তেওঁ কিয় ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হোৱা নাছিল কিয় তেওঁক অকলে অকলে সাগৰত জাপ মাৰিবৰ কাৰণে আমাৰ গোটেই এফাৰেষ্টাৰ্ছটো থকাৰ পাছতো চৰকাৰ থকাৰ পাছতো কিয় তাত জাপ মাৰিবলৈ অনুমতি দিয়া হৈছিলে অসমৰ আটাইতকৈ এই সময়ৰ ডাঙৰ সম্পদটোক কিয় এনেকৈ আলৈ আথানি কৰা হৈছিলে অসুস্থ জুবিন গাৰ্গৰ লগত চৰকাৰে কিয় এজন ডাক্তৰ যেহেতু তালৈ গৈছে তাত কিয় এজন ডাক্তৰৰ ব্যৱস্থা কৰা নাছিলে এটো জুবিন গাৰ্গৰ প্ৰতি অন্যায় জুবিন গাৰ্গৰ প্ৰতি নেগলিজেন্স জুবিন গাৰ্গৰ প্ৰতি অনিহাৰ লক্ষণ হয় নে নহয় অধ্যক্ষ ডাঙৰীয়া এই প্ৰশ্নৰ জবাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিধানসভাত জনাব লাগিব